কৰোনা মহামাৰীৰ কথা আমি সকলোৱে জানো, সকলোৱে দেখিছোঁ। এতিয়া আন এক মহামাৰীয়ে আমাক গ্ৰাস কৰিবলৈ আহিছে আৰু 2050 চনৰ ভিতৰত এই মহামাৰীয়ে বিশ্বৰ প্ৰায় 50% মানুহক গ্ৰাস কৰিব। হয় প্ৰিয় দৰ্শক, আপুনি ঠিকেই শুনিছে। আপোনাৰ চাগে নিশ্চয় মনত আছে যে সৰুতে আমাৰ মা দেউতাহঁতে আমাক কৈছিল যে ইমান টিভি নাচাবা, চকু বেয়া হ'ব, চশমা ল'বলগীয়া হ'ব। কিন্তু দুখৰ বিষয় কি জানে, চশমা সঁচাকৈ ল'বলগীয়া হ'ল। কোটিৰ ঘৰত সৰু সৰু ল'ৰা ছোৱালীৰ চকুত চশমা লাগি গ'ল। সৰু সৰু ল'ৰা ছোৱালীয়ে এতিয়া দূৰৰ বস্তু চাবলৈ দিগদাৰি পোৱা হৈছে, মানে ভালকৈ নেদেখা হৈছে। আপুনিও যদি দূৰৰ বস্তু ভালকৈ নেদেখে তেন্তে আপোনাৰ নেয়াৰ চাইটেডনেছ নামৰ চকুৰ বেমাৰ হৈছে, যাক বৈজ্ঞানিক ভাষাত মায়োপিয়া বুলি কোৱা হয়। এইখিনিতে আপুনি মায়োপিয়া ৰোগীৰ বিষয়ে জানেনে? মায়োপিয়া বা নিকট বা সূক্ষ্ম দৃষ্টিসম্পন্ন ৰোগীসকলে ওচৰৰ বস্তু দেখে যদিও দূৰৰ বস্তুবোৰ ভালদৰে দেখা নাপায় বা নেদেখে। এই ক্ষেত্ৰত যি তথ্য আছে সেয়া অতি ভয় লগা। আপুনি জানিলে আচৰিত হৈ পৰিব। আপুনি যদি 5 বছৰৰ পৰা 15 বছৰৰ ল'ৰা ছোৱালীৰ ভিতৰত এই তথ্য চাব খোজে তেন্তে দেখিব যে আজিৰ পৰা 20 বছৰ আগত এই বেমাৰ অৰ্থাৎ মায়োপিয়াৰ হাৰ আছিল 4.5%। অৰ্থাৎ প্ৰতি 100জন তেনে ল'ৰা ছোৱালীৰ ভিতৰত 4জন বা 5জনৰ মায়োপিয়া নামৰ চকুৰ বেমাৰ আছিল বা তেওঁলোকে দূৰৰ বস্তু ভালকৈ দেখা পোৱা নাছিল। আজি এই নম্বৰটো সলনি হৈ কিমান হৈছে জানে? 21%। অৰ্থাৎ প্ৰতি 100জন ল'ৰা ছোৱালীৰ ভিতৰত 21জনে এই ৰোগৰ চিকাৰ হৈছে। অৰ্থাৎ আমাৰ দেশত থকা প্ৰতি 5জন ল'ৰা ছোৱালীৰ এজনে চশমা পিন্ধিব লগা হৈছে। আজিৰ তাৰিখত এনে অৱস্থা হৈছে যে এই মায়োপিয়াক এটা মহামাৰী বুলি বিবেচনা কৰিব লগা হৈছে আৰু এয়াও ভৱিষ্যতবাণী কৰা হৈছে যে 2050 চনৰ ভিতৰত 2জন মানুহৰ এজনে চশমা পিন্ধিব লাগিব। অৰ্থাৎ এই ৰোগৰ হাৰ 50%লৈ বৃদ্ধি হ'ব। এতিয়া এই সকলোবোৰ কিয় হৈ আছে? ইয়াৰ কাৰণ কি? এইখিনিতে এটা প্ৰশ্ন। যদি আপুনি ইতিমধ্যে চশমা পিন্ধিছে তেন্তে তাক প্ৰাকৃতিকভাৱে বা নেচাৰেলি ঠিক কৰিব পাৰিবনে? আৰু যদি আপুনি এতিয়ালৈকে চশমা পিন্ধা নাই তেন্তে আজি স্মাৰ্টফোনৰ যুগত নিজৰ চকুহালক চশমা পিন্ধাৰ পৰা আপুনি কেনেকৈ বচাব? মায়োপিয়া হোৱাৰ বা দূৰৰ বস্তু ভালকৈ নেদেখাৰ প্ৰকৃত কাৰণ কি হ'ব পাৰে? আজিৰ ভিডিঅ'টোত আমি এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ চেষ্টা কৰিম। আমি মহামাৰীৰ সম্ভাৱ্য কাৰণ জানিম আৰু ইয়াৰ সমাধান আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিমান পাৰি শ্বেয়াৰো কৰিব যাতে আপোনাৰ যোগেদি আন 10জনেও এই মহামাৰীৰ পৰা বাচিব পাৰে। আজি প্ৰায় 10 বছৰমান আগৰ কথা। ক্লাছ 6 মানত পঢ়ি থকা ভাগিনী এজনীয়ে ডাক্তৰ মামাকক আহি ক'লেহি, মামা জানানে মোক মায়ে চশমা পিন্ধিব নিদিয়ে, বিশেষকৈ বিয়া চিয়াত গ'লে। চশমা পিন্ধিলে বেয়া দেখে বোলে। ইপিনে চশমা নিপিন্ধাকৈ মই মানুহবোৰৰ মুখকেইখনকে ভালকৈ দেখা নাপাওঁ। তাইৰ দুখ প্ৰকাশৰ সুৰ দেখি মামাকৰ হাঁহি উঠি গৈছিল, কিন্তু তাৰ কাৰণটোৰ কথা ভাবি তেওঁৰ বেয়া লাগিছিল। আমাৰ বহু জনা শুনা মানুহ কিছুমানৰো এই ক্ষেত্ৰত সজাগতাৰ একেবাৰে অভাৱ। আজি কেইমাহমানৰ আগৰ কথা। মানুহ এজনীয়ে তেওঁৰ 8ম মানত পঢ়ি থকা ল'ৰাটোক এজন ডাক্তৰৰ ওচৰলৈ লৈ গৈছিল, কাৰণ সি চকুৰে ভালদৰে দেখা নাপায়, মূৰৰ আৰু চকুৰ বিষ, চকুৰ পৰা পানী ওলোৱা ইত্যাদি সমস্যা। পৰীক্ষাখিনি কৰাৰ পিছত বিশেষ অসুবিধা থকা যেন নালাগিল। চকুৰ অভ্যন্তৰৰ পৰীক্ষা কৰাৰ পিছত ডাক্তৰে ল'ৰাজনৰ মাকক ক'লে, শনিবাৰে তাক মোৰ ওচৰলৈ লৈ আহিব। ডাক্তৰে কথা শেষ কৰিবলৈ নাপাওঁতেই মাকে উৎকণ্ঠাৰে সুধিলে, চশমা দিব লাগিব নেকি ছাৰ? বোধ কৰোঁ লাগিব। মই ভবাত তাৰ বেলেগ অসুবিধা নাই। চশমা দিলেই সি ভালদৰে দেখা পোৱা হৈ যাব, ডাক্তৰে ক'লে। চিকিৎসকৰ কথা শুনি মাকগৰাকীয়ে এক প্ৰকাৰ কান্দিয়েই পেলালে। ছাৰ প্লিজ, মই শনিবাৰে বাৰু লৈ আনিম তাক, কিন্তু কিবা ঔষধ দি ভাল কৰিবলৈ যত্ন কৰক ছাৰ, চশমা দিব নালাগে। ডাক্তৰে মানুহগৰাকীক বুজাই পঠালে যে ল'ৰাটোক বেলেগ একো ঔষধৰ দৰকাৰ নাই বা বেলেগ কোনো ঔষধে তাৰ দৃষ্টিশক্তি ঘূৰাই আনিব নোৱাৰে। তাৰ একমাত্ৰ ঔষধ হৈছে চশমা। মানুহগৰাকী পতিয়ন যোৱা যেন নালাগিল যদিও পিছৰ নিৰ্দিষ্ট দিনত আহি ল'ৰাটোক দেখুৱালেহি আৰু তাৰ এমাহমানৰ পিছত ফোন কৰি জনালে যে চশমাযোৰ একেৰাহে পিন্ধাৰ অভ্যাস কৰাৰ পিছত ল'ৰাটোৱে ভালদৰে দেখা পোৱাৰ লগতে তাৰ আনুষংগিক অসুবিধাবোৰ নাইকিয়া হৈ পঢ়া শুনাৰ প্ৰতি ৰাপো বাঢ়িবলৈ ধৰিছে।
উৎফুল্লিত হৈ প্ৰকাশ কৰা মহিলাগৰাকীৰ কৃতজ্ঞতাবোধে ডাক্তৰজনৰ মন ভৰাই তুলিছিল। ল'ৰাটোৰ কথা ভাবি তেওঁৰ মনটো ভাল লাগি গৈছিল। কিন্তু সকলো মাক দেউতাকে কথাবোৰ একেদৰে নাভাবে বা ভাবিবলৈ নোৱাৰে বা নাজানে। এতিয়া জানো আহক যে মায়োপিয়াৰ কাৰণবোৰ বাৰু কি কি। আপুনি যদি বিভিন্ন প্ৰতিবেদন চায় তেন্তে আপুনি জানিবলৈ সক্ষম হ'ব যে ইয়াৰ কোনো সঠিক বিজ্ঞানসন্মত কাৰণ এতিয়ালৈকে চিকিৎসকসকলে উলিয়াব পৰা নাই। তথাপি তেজৰ সম্পৰ্ক থকা ব্যক্তিসকলৰ মাজত সাধাৰণতে মায়োপিয়া সমূহীয়াকৈ দেখা যায়। সেয়েহে ইয়াৰ এক বংশগত কাৰক থাকিব পাৰে বুলি বহুতেই কয়। উন্নত দেশসমূহত ইয়াৰ প্ৰসাৰ বেছি বাবে পৰিৱেশৰো এক প্ৰভাৱ থকাৰ কথাটো নুই কৰিব নোৱাৰি। বৰ্তমানৰ যুগটো হৈছে তীব্ৰ প্ৰতিযোগিতামূলক যুগ। এনে পৰিস্থিতিত বেছিখিনি সময় কৃত্ৰিম পোহৰত বন্ধ কোঠাৰ ভিতৰত আবদ্ধ হৈ থাকিবলগীয়া পৰিৱেশৰ উদ্ভৱ হৈছে। ল'ৰা ছোৱালীবোৰৰ বাহিৰত খেলা ধূলা কমিছে। ভিডিঅ' গেম, টিভি আদিৰ উপদ্ৰৱ বাঢ়িছে। ইয়াৰ লগতে আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে আমাৰ ল'ৰা ছোৱালীয়ে মোবাইল ফোনটো নহ'লে ভাত নাখায়, নপঢ়ে আৰু বিভিন্ন কাম নকৰে। আপুনি যদি কয় যে মোবাইল ফোনটো লাগে যদি পঢ়া তেন্তে পঢ়িব, আৰু কেতিয়াবা তেওঁলোকেও দাবী কৰে যে মোবাইল ফোনটো দিলেহে পঢ়িম ইত্যাদি। আপুনি বা মই বৃত্তিগত বা ব্যক্তিগতভাৱে কম্পিউটাৰ আদিৰ ব্যৱহাৰ কৰিবলৈ বাধ্য হৈ পৰিছোঁ। অৰ্থাৎ চাবলৈ গ'লে বেছিখিনি সময়ে আমি ওচৰৰ বস্তুবোৰ চায়েই অতিবাহিত কৰিছোঁ। গতিকে দূৰৰ বস্তু দেখি চকুৱে পোৱা উদ্দীপনাও কম হৈ পৰিছে, যিটো আন এক কাৰক হ'ব পাৰে বুলিও ভবা হৈছে। মন কৰিব যে এই সকলোবোৰ দিশ বিভিন্ন পৰ্যালোচনাত অনুধাৱন কৰা কিছুমান সিদ্ধান্তহে মাথো। এইবোৰৰ কোনো শক্তিশালী প্ৰমাণ পোৱা হোৱা নাই। তথাপিও বেছিখিনি অধ্যয়নতে এইটো দেখা গৈছে যে দিনৰ পোহৰত বাহিৰত খেল ধেমালি কৰি সময় কটোৱাৰ সুবিধা পোৱা শিশুৰ মাজত মায়োপিয়াৰ হাৰ কম, যাৰ লগত চকুৱে দূৰৰ বস্তুৰ পৰা পোৱা উদ্দীপনাৰ সম্পৰ্ক আছে। প্ৰত্যেক দিনাই এঘণ্টা বেছিকৈ বাহিৰত কটোৱা শিশু একোটিৰ মায়োপিয়া হোৱাৰ আশংকা প্ৰায় 18% কমি যায় বুলি কোৱা হৈছে। এতিয়া জানো আহক যে কোন বয়সত মায়োপিয়া হ'ব পাৰে। যিকোনো বয়সত, জন্মৰে পৰা আৰম্ভ কৰি যিকোনো বয়সত। এই ভিডিঅ'টোত আমি শিশুসকলৰ ওপৰত বেছি গুৰুত্ব দিবলৈ প্ৰয়াস কৰিছোঁ, কাৰণ আজিকালিৰ শিশুসকলে বিভিন্ন শাৰীৰিক কামৰ পৰা নিজকে আঁতৰাই ৰাখে। কোনো ধৰণৰ ঔষধ বা চকুৰ বিশেষ ব্যায়ামে মায়োপিয়াত সহায় কৰাৰ বৈজ্ঞানিক প্ৰমাণ পোৱা হোৱা নাই। উন্নত পুষ্টিকৰ খাদ্যাভ্যাস সমগ্ৰ দেহৰ লগতে চকুৰ কাৰণেও নিঃসন্দেহে উপযোগী। কিন্তু আমাৰ জনমানসত সাধাৰণতে প্ৰচলিত এক বিশ্বাস, যেনে সৰু সৰু পুঠি মাছ বা গাজৰজাতীয় আহাৰ খাই মায়োপিয়া ভাল কৰিব নোৱাৰি। ইয়াৰ সমাধানৰ বাবে অৰ্থাৎ মায়োপিয়া দূৰ কৰাৰ কাৰণে আমি 3টা কাৰণৰ ওপৰত কাম কৰিব লাগিব, যিহেতু এই 3টা কাৰণতেই মায়োপিয়া হোৱাৰ সম্ভাৱনা বেছি। প্ৰথম কাৰণটো হৈছে বংশগত। এই ক্ষেত্ৰত আমি একো কৰিব নোৱাৰোঁ। আপোনাৰ পিতৃৰ যদি মায়োপিয়া আছে বা আছিল তেন্তে আপোনাৰো হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। দ্বিতীয়তে, দিনৰ পোহৰত ঘৰতকৈ বেছি বাহিৰত সময় কটাওক। আজিকালি এটা নিয়ম হৈ পৰিছে যে মানুহে ঘৰতেই বেছিভাগ সময় কটায়। ইয়াৰ অৰ্থ এয়া নহয় যে আপুনি ঘৰখনৰ বাবে সময় নিদিব। ইয়াৰ অৰ্থ এয়াই যে মানুহে ঘৰতে থাকি মোবাইলেই হওক বা কম্পিউটাৰেই হওক বা টিভি চায়েই হওক সময় কটায়। এই অভ্যাসটো এৰিব লাগিব। যিমান পাৰে বাহিৰত দিনৰ পোহৰত খেলক বা অন্য কিছুমান কাম কৰক, ল'ৰা ছোৱালীক ফুৰাবলৈ লৈ যাওক ইত্যাদি। তৃতীয়তে, বেছিতকৈ বেছি শাৰীৰিক কাম কৰক। ওচৰৰ পৰাই কাম কৰা বাদ দিয়ক, যেনে যিকোনো সময়তে নিউজ পেপাৰখন উলিয়াই পঢ়া বা কোনো কিতাপ পঢ়া বা ল'ৰা ছোৱালীবিলাকে নিজৰ স্কুলৰ পঢ়া পাতি কৰা আদি। পঢ়া পাতি কৰক, পঢ়া পাতিটো কৰিবই লাগিব, কিন্তু এক নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখক যাতে আপোনাৰ চকুত প্ৰেছাৰ নপৰে বা চাপ নপৰে। বেডমিণ্টন, টেবুল টেনিছ, ক্ৰিকেট, ফুটবল আদি খেলিব পাৰে। ইতিমধ্যে বহুকেইখন দেশেই এই কাম কৰা আৰম্ভ কৰিছে। বিশেষকৈ চীনে এই ক্ষেত্ৰত যথেষ্ট ধ্যান দিছে, কাৰণ চীনত সৰু সৰু ল'ৰা ছোৱালীৰ মায়োপিয়া সমস্যা এক জাতীয় সমস্যা হৈ পৰিছে। সৰুতেই যদি চশমা পিন্ধিব লগা হয় তেন্তে তেওঁলোকে কেনেকৈ দেশ ৰক্ষাৰ বাবে সেনাত যোগদান কৰিব আৰু দেশ ৰক্ষা কেনেকৈ কৰিব, এয়া হ'ল তেওঁলোকৰ চিন্তাধাৰা। গতিকে প্ৰিয় দৰ্শক, পলম নকৰিব। আপোনাৰ বা আপোনাৰ ল'ৰা ছোৱালীৰ যদি চকুজুৰি কম বয়সতে বেয়াৰ ফালে গতি কৰে তেন্তে ভৱিষ্যতে ই এক ডাঙৰ সমস্যা হৈ থিয় দিব। এতিয়া আপোনাৰ মনলৈ চাগে নিশ্চয় এটা ভাৱ আহিছে যে নেদেখা হ'লে চশমা ল'লেই হ'ল দেখোন, কিনো হ'ব। কিন্তু এবাৰ সেইসকলৰ কথা চিন্তা কৰক
যিসকলে এই সুন্দৰ পৃথিৱীখন চোৱাৰ হেঁপাহ আছে যদিও চাব পৰা নাই। আপুনি নিশ্চয় বুজি পাইছে যে মই কি ক'ব খুজিছোঁ। সেয়েহে এই সাৱধানতাখিনি মানি চলক আৰু এক ভয়ংকৰ মহামাৰীৰ পৰা নিজকে বচাওক। ভিডিঅ'টো ভাল লাগিলে যদি শ্বেয়াৰো কৰক। ধন্যবাদ।